নমস্কাৰ, এইজোপা আপোনালোকে দেখিব পাইছে, এইজোপা বহুতে চিনিও পাইছে। এইজোপা হ'ল কোকো প্লাণ্ট, চকলেটৰ গছ। আৰু চকলেটৰ খেতি যোৱা বছৰ যোনে যোনে কৰিছিলে সিহঁতি প্ৰায় এটাই প্ৰশ্ন যে দাদা আপোনাৰ ফুল বহুত ফুলে, কিন্তু বহুত ফুলে যদিও তাৰ 10%ও আমাৰ ফুল নৰয়, আৰু সেইকাৰণে আমি এজোপা গছত বহুত কম ফল পাইছোঁ, আৰু সেইটো কাৰণে আমাৰ লছ হৈছে। তাৰ উপায় কি আছে? যিহেতু মোৰ বেকগ্ৰাউণ্ডত অলপ গান বাজি আছে, চ' মই বেলেগ এটা জেগালৈ আপোনালোকক গৈ কেনে কথাটো কৈছোঁ, বেয়া নাপাব। চ' বহুতৰ প্ৰশ্ন আছিলে যে আমাৰ গছবোৰ ফুল আমাৰ নৰয় যিমানটি লাগে, তাৰ কাৰণ কি কি হ'ব পাৰে? চ' কাৰণ কেইবাটাও আছে। প্ৰথম আপোনাৰ ৱেডাৰটো, যিহেতু এইটো সময় স্প্ৰিং ছিজনৰ পৰা আৰম্ভণি কৰে আমাৰ যোনটো ছিজন। একচুৱেলি নেকলেণ্ড ভেৰাইটি বাহিৰে বাকীখিনি চব ছিজনেল প্লাণ্ট হয় কোকো ফাৰ্মিঙত। আৰু নেকলেণ্ডটো হ'ল 12 মাহ লাগি থাকে, কিন্তু নেকলেণ্ডৰ কথা আজি নকওঁ, ছাইডত ৰাখোঁ। যিহেতু বেলেগ ভেৰাইটি হয়, সেইখিনি আপোনাৰ স্প্ৰিং ছিজনৰ পৰা লাগে, মানে মাৰ্চ এপ্ৰিল এনেকুৱা টাইমৰ পৰা লাগে। এতিয়া কি হয়, আপোনাৰ নতুনকৈ বৰষুণ দিবলৈ ষ্টাৰ্ট হয়, আৰু খুব ডাঙৰকৈ বৰষুণ দিয়ে আৰু খুব বতাহ দিয়ে। আৰু এইটো সময়তে আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ এইটোৰ পৰা ষ্টাৰ্ট হয় শিল বৰষুণ দিয়ে। সেইটো কাৰণে যিমানটি এইটো সময়ত ফুলে সিমানটি আমাৰ ফুলখিনি নাথাকেগৈ ৱেডাৰৰ কাৰণে। আৰু ৱেডাৰৰ বাহিৰে আপোনাৰ বহুতকেইটা কাৰণ হ'ব পাৰে, যেনেকৈ পলিনেশ্যনৰ কাৰণে। যেনেকৈ চাওক, ডিষ্টেঞ্চটো বহুত মেটাৰ কৰে এজোপাৰ কোকো প্লাণ্ট আৰু সিজোপাৰ কোকো প্লাণ্ট দুইটাৰ মাজত ডিষ্টেঞ্চটো। কাৰণ যোনটো দুটা মেথডেই আছে নেচাৰেল ভাৱে আপোনাৰ পলিনেশ্যন হোৱা। এটাটো হৈ গ'ল আপোনাৰ বতাহত। এজোপা গছ আৰু সিজোপা গছৰ ডিষ্টেঞ্চ আপোনাৰ 8 ফুটৰ পৰা 15 ফুটলৈকে দিব লাগে। কিন্তু 8 ফুটটো যদি দিয়ে আপুনি, কি হয়, গছজোপাৰ টাচ হৈ যায়। আৰু যিকোনো তামোল গছ হওক বা অন্য গছ হওক, টাচ হ'লে মানে ফলটো খুব কম লাগে আৰু মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হয়। চ' আইডিয়েল এটা হয় 12 ফিট টু 15 ফিট মই ভাবোঁ। কাৰণ সিমান ডিষ্টেঞ্চত থাকিলে পলিনেশ্যনৰ কাৰণে কোনো অসুবিধা নহয়। বতাহত যিহেতু পলেনটো উৰি আপোনাৰ বেলেগ এজোপা গছলৈ পৰেগৈ। কাৰণ চকলেটৰ পলিনেশ্যন হোৱা মেথডটো এনেকুৱা হয়, নিজৰ গছৰ পলেন যদি ফুলজোপাত পৰে কিন্তু পলিনেশ্যন নহয়। সেইকাৰণে ওচৰত যিমান বেছি গছ হয় পলিনেশ্যন সিমান বেছি হয়। চ' যিমান আপোনাৰ যদি ধৰক এজেগাত যদি 10 জোপা আছে, যিমান গুটি লাগিব, এটা জেগাত যদি আপোনাৰ 100 জোপা আছে, 100 জোপা য'ত থাকে তাত বেছি পলিনেশ্যন হ'ব। কাৰণ তাত আপোনাৰ বতাহত যোনটো পলেনটো বেছি উৰিব, কথাটো গম পালে। আৰু যদি ডিষ্টেঞ্চটো যদি বেছি হয়, যিহেতু পলেনটো খুব সৰু হয়, ইজোপা গছৰ পৰা সিজোপা গছলৈকে নাপায়গৈ। আৰু আন এটা মেথড পলিনেশ্যন হোৱা হ'ল মিটছ মাখি, যোনটো আমি ভাত মাখি বুলি কওঁ অসমীয়াত। তাৰ বাহিৰে বেলেগ ফল মূল গছৰ দৰে কোনো পোক পৰুৱাই ইয়াক পলিনেশ্যন কৰিব নোৱাৰে। না পৰুৱাই পাৰে, না আপোনাৰ মধুমাখিয়ে পাৰে বা বেলেগ অন্য মাখিয়ে পাৰে। অকল ভাত মাখিটো পাৰে। আৰু ভাত মাখিৰ আকাৰটো মই অন্য কিছুমান ভিডিঅ'ত দেখাইছোঁ, খুব সৰু হয়। যিহেতু ভাত মাখিটো আপোনালোকে চিনি পায়, খুব সৰু হয়। পলেনটো বৰ বেছি দূৰলৈ নিব নোৱাৰে। যদি ডিষ্টেঞ্চো এজোপা গছৰ পৰা সিজোপা গছলৈ ধৰক 12 ফুটৰ পৰা 15 ফুটতকৈ বেছি হয়, সি নিব নোৱাৰে। আৰু সেই নিব নোৱাৰাৰ কাৰণে পলিনেশ্যনটো খুব কম হয়। আৰু বৰষুণ এটা হ'ল। ছেকেণ্ড হৈ গ'ল আপোনাৰ ডিষ্টেঞ্চটোৰ কাৰণে হৈ গ'ল। থাৰ্ড হ'ল মিটছ মাখিটো কিয় কম আমাৰ অসমত বিশেষকৈ। নৰ্মেলি বহুতে কোকো প্লাণ্ট বাগানৰ মাজত লগাই দিছে। বাগানৰ মাজত যিহেতু লগাই দিছে, তাত পোক মৰা দৰৱ ব্যৱহাৰ কৰা হয়। যি কাৰণে পোক মৰা দৰৱ যেতিয়া ব্যৱহাৰ কৰোঁ আমি, মাখি মৰি যায় বা অন্য পোকবোৰ মৰি যায়। সেইকাৰণে পলিনেশ্যন কৰিবলৈ মিটছ মাখিবোৰ বাচিয়ে নাথাকে। আৰু যিমানখিনি থাকে খুব কম পলিনেশ্যন হয়। আৰু সেইটো কাৰণে আপোনালোকৰ বাগানত থকা প্ৰায় যদি গছজোপাত যদি স্প্ৰে মাৰি দিয়া হয় বা ওচৰে পাঁজৰে, তেতিয়া কি হয়, আপোনাৰ আন গছত যদি আপোনাৰ 100 লাগে, তাত অকল 5-6টা লাগে। সেইটো হ'ল মাখিটোৰ কাৰণে। সেই মাখিটো আমি কেনেকৈ বঢ়াব পাৰোঁ সেই তাৰো ভিডিঅ' বনোৱা আছে, কিন্তু তথাপি মই এইটো ভিডিঅ'ত আপোনালোকক আৰু এবাৰ কৈ দিছোঁ। ভাত মাখিটোৱে যিহেতু ভাত খালে সি তাৰ বংশ বৃদ্ধি কৰে, ঠিক তেনেকৈ আপুনি ভাত ছিটিয়াই দিব পাৰে। বা পাতবোৰ যোনবোৰ গেলি যায়, মানে পৰি যায় তলত গেলিবলৈ দিব লাগে, যাতে মাখিয়ে কণী পাৰে। যদি আপুনি চবতে যদি দৰৱ স্প্ৰে কৰি দিয়ে, নেচাৰেল প্ৰচেছটো গুচি যায় আৰু সেইকাৰণে মাখিটো নাইকিয়া হয়। আটাইতকৈ মেইন ৰিজন যোনটো হয়, সেইটো হৈ গ'ল নিউট্ৰিশ্যন, লেক অফ নিউট্ৰিশ্যন। মানে গছ এজোপাত যিহেতু এইটো টাইমৰ পৰাই আপোনাৰ পাত ডাল চব ডাঙৰ হয়, সেইকাৰণে গছজোপাই নিজৰ যোনখিনি শক্তি, যোনখিনি নিউট্ৰিশ্যন আছে,
পাত আৰু ডালতে আপোনাৰ খৰচ হৈ যায় বেছিকৈ আৰু সেইটো কাৰণতে ফুলখিনিৰ পৰা আপোনাৰ যেতিয়া পলিনেশ্যন হোৱাৰ পিছতো চাব আপোনাৰ সৰি যায় ফলটো যেতিয়া সৰু হৈ থাকোঁতে হালধীয়া পৰি সৰি যায় এইটো কাৰণ এইকাৰণে হ'ল লেক অফ নিউট্ৰিশ্যন তাত যি নিউট্ৰিশ্যন দৰকাৰ সেই ফুলৰ পৰা ফলটো ডাঙৰ কৰিবলৈ পলিনেশ্যন হোৱাৰ পাছতো সেইটো নাপায় কাৰণে ফলবোৰ সৰি যায় আৰু এইটো বহুতৰে প্ৰশ্ন যোৱা বছৰ কমেণ্ট মোক কৰি আছিলে যে আমাৰ ফলবোৰ সৰি যায় তাৰ কাৰণ কি হ'ব পাৰে সেই কাৰণটো হ'ল লেক অফ নিউট্ৰিশ্যন আৰু এই নিউট্ৰিশ্যনটো আমি কেনেকৈ দিব পাৰোঁ এইটো হৈ গ'ল অকল আটাইতকৈ বেষ্ট হয় আপোনালোকে নেচাৰেল বা আৰ্টিফিচিয়েল আপোনালোকে ইউজ কৰিব পাৰে হিউমিক এচিড আপুনি এমাজনতো পাব বা কোনোবা কেমিকেল দোকানত ওচৰে পাজৰে পাই যাব নহ'লে আপুনি ফ্লিপকাৰ্টত তেনেকৈ অনলাইন পোৱা যায় কিন্তু সেইটো কেমিকেল আপোনাক কিনিবলগীয়া হয় হয়তো কিছুমান জেগাত হিউমিক এচিড নাপাব সিহঁতি কি কৰিব ঘৰুৱা উপায় এটা মই আপোনালোকক দেখাই দিম আজি কেনেকৈ বনায় আকৌ আপুনি এতিয়া চকলেটৰ যোনবা কোকো প্লাণ্ট তাৰ ওচৰলৈ যাব লাগিব চ' হিউমিক এচিড বনাবলৈ আমি যিকোনো পাত শুকান পাত আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু যিহেতু আমাৰ কোকো প্লাণ্টত কি হয় বহুত পাত সৰে আৰু বহুতৰ এইটো যে প্ৰশ্ন আমি এইখিনি কিবা উপায় আছে নেকি যেনেকৈ আমি কোকো পটটো যেতিয়া কটাৰ পিছত গুটিখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ যোনখিনি তাৰ পৰা বাটাৰ ওলাই বাটাৰখিনি অইলখিনি ব্যৱহাৰ কৰিব পাৰোঁ পটটোৰ পৰা আমি যোনখিনি বাকলিখন সেইখিনি আমি ছাগলীক খুৱাওঁ এই পাতটো কি ব্যৱহাৰ একচুৱেলি আটাইতকৈ ব্যৱহাৰ হয় পাতৰ কেনেকৈ মই আপোনালোকক আজি দেখাই দিছোঁ আপোনালোকে এনেকুৱা বাকেট এটা ল'ব বা আপুনি টাব এটা ল'ব তাত ফুটা মাত্ৰ এটা কৰিব ইয়াত তলৰ ফালে ঠিক আছে আৰু এনেকুৱা বাল্টিং এটা ল'ব বৰ ডাঙৰ নহ'লেও হ'ব এনেকৈ লৈ বহাই দিব আৰু এই শুকান পাত যোনবোৰ কোকো প্লাণ্টৰ ইয়াত দি দিব শুকান আপুনি কেতিয়াও কেঁচা নল'ব ইয়াত প্ৰায় যিমান পাৰে আমি শুকান ল'ব লাগে শুকান দিয়াৰ পিছত ইয়াত পাতলাকৈ পানী অলপ ছিটিয়াই দিব লাগে যিহেতু ডিকম্প'জ হৈ গেলি কেনে ইয়াৰ পৰা ৰসখিনি তলত পৰিব ল'ব আৰু এইখিনি ধৰক এনেকৈ আৰু এইখিনিয়ে হৈ গ'ল হিউমিক এচিড আৰু এইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক এতিয়া লাইভ দেখাই দিছোঁ কিন্তু এটা কথা মন কৰিব এইটো বস্তুটো আপুনি ঘৰৰ টিঙৰ তলত থ'ব লাগে বা অন্য পানী নপৰা জেগাত থ'ব কাৰণ বৰষুণ পৰিলে আপুনি ইয়াত গোটেই পানী মিক্স হৈ যাব আপুনি হিউমিক এচিড নাপাবই তো এনেকৈ ল'ব ইয়াত পাৰিলে পানী অলপ মিক্স কৰি ল'ব আৰু এনেকৈ আপোনালোকে গুড়ি দি দিব এই গছজোপা এনেকৈ দি দিব এনেকৈ দি দিব পাৰে এনেকৈ যদি আপোনালোকে কৰে নেচাৰেলি আপুনি হিউমিক এচিড বনাই ইয়াত ব্যৱহাৰ কৰিব পাৰিব আপুনি চাব যে খুব বেছিকৈ আপোনালোকে ফল ইয়াত মানে পাব পাৰিব আৰু এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব যদি আপোনালোকে এই ভিডিঅ'টো চাই কিবা এটা যদি শিকিব পাৰিলে আপোনালোকে লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্য খেতিয়কে আপোনাৰ লাভৱান হ'ব পাৰে